নমস্কাৰ, মোৰ নাম বিনোদ বৰুৱা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ এই নতুন ইউটিউব চেনেলটিলৈ তোমালোক আটাইকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি বিভিন্ন টেন্স অনুসৰি বা বিভিন্ন চেণ্টেন্স অনুসৰি ভইচ চেঞ্জ কেনেকৈ কৰিব লাগে সেই বিষয়ে আলোচনা কৰিম। বাৰু যি কি নহওক, এতিয়া আমি আলোচনাৰ মাজলৈ আগবাঢ়ি যাওঁ আহা। এই বাক্য দুটালৈ মন কৰা। মাৰ্গিছ মাদাৰ, MOTHER, মাৰ্গিছ মাদাৰ sent for the county inspector. মাৰ্গিছ মাদাৰ sent for the county inspector, COUNTY, county inspector, county inspector. ব্ৰেকেটত দিব change it into passive voice. Passive voice. VOIC voice. এতিয়া আমি এই এক্টিভ ভইচৰ বাক্যটো আমি পেছিভ ভইচলৈ নিব লাগে। এতিয়া এই পেছিভ ভইচলৈ নিয়াৰ আগতে আমি কেইটামান কাম কৰি ল'ব লাগিব। সেইকেইটা কাম হৈছে, আমি এক্টিভ ভইচৰ বাক্যটো ভাল ধৰণে পঢ়ি ল'ব লাগে। বাক্যটো এছাৰ্টিভ চেণ্টেন্স নে, ইণ্টাৰোগেটিভ চেণ্টেন্স নে, ইম্পাৰেটিভ চেণ্টেন্স, তাক আমি ভাল ধৰণে জানি ল'ব লাগিব। কিয়নো বিভিন্ন চেণ্টেন্সবোৰৰ ভইচ চেঞ্জ কৰা নিয়ম প্ৰত্যেকৰে বেলেগ বেলেগ। দ্বিতীয় কামটো হৈছে, ধৰা আমি চেণ্টেন্সটো পঢ়ি বুজি পালোঁ যে এইটো এটা এছাৰ্টিভ চেণ্টেন্স। নমস্কাৰ, মোৰ নাম বিনোদ বৰুৱা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ এই নতুন ইউটিউব চেনেলটিলৈ তোমালোক আটাইকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি বিভিন্ন টেন্স অনুসৰি বা বিভিন্ন চেণ্টেন্স অনুসৰি ভইচ চেঞ্জ কেনেকৈ কৰিব লাগে সেই বিষয়ে আলোচনা কৰিম। বাৰু যি কি নহওক, আমি এতিয়া আলোচনাৰ মাজলৈ আগবাঢ়ি যাওঁ আহা। এই বাক্য দুটালৈ মন কৰা। 1 নম্বৰ, মাৰ্গিছ মাদাৰ, MOTHER, মাৰ্গিছ মাদাৰ sent for the county inspector, COUNTY, county inspector, PECTOR, county inspector. এতিয়া আমাৰ ব্ৰেকেটত বান্ধি দিব যে change, CHANGE, change it into passive voice. Passive voice, VOICE. এইদৰে আমাক যে এই এক্টিভ ভইচৰ বাক্যটো পেছিভ ভইচলৈ নিব লাগে। এতিয়া আমি কেইবাটাও কথা মন কৰিব লাগিব বা কেইবাটাও আমি ইয়াৰ আগতে আমি কাম কৰিব লাগিব। প্ৰথম কামটো হৈছে, এই এক্টিভ ভইচৰ বাক্যটো আমি এছাৰ্টিভ চেণ্টেন্সত আছে নে, ইণ্টাৰোগেটিভ চেণ্টেন্সত আছে নে, ইম্পাৰেটিভ চেণ্টেন্সত আছে
তাক আমি ভাল ধৰণে চিনাক্তকৰণ কৰি ল'ব লাগিব। কিয়নো বিভিন্ন চেণ্টেন্সবোৰৰ ভইচেঞ্জ কৰা নিয়ম প্ৰত্যেকৰে বেলেগ বেলেগ। গতিকে আমি ভাল ধৰণে আমি চেণ্টেন্সটো বুজি ল'ব লাগিব। তাৰ পাছত আমি চেণ্টেন্সটো পঢ়িলোঁ, পঢ়ি এইটো যে এটা এছাৰ্টিভ চেণ্টেন্স আমি গম পালোঁ। এতিয়া এছাৰ্টিভ চেণ্টেন্সৰ নিয়ম প্ৰণালীৰে এই এক্টিভ ভইচৰ বাক্যটো আমি পেছিভ ভইচলৈ কৰিম, পেছিভ ভইচলৈ পৰিৱৰ্তন কৰিম। এতিয়া তৃতীয় কামটো হৈছে যে এই এক্টিভ ভইচৰ চেণ্টেন্সটো যিটো আমাৰ ট্ৰেনজিটিভ ভাৰ্ব, এইটো হৈছে আমাৰ ট্ৰেনজিটিভ ভাৰ্ব। ট্ৰেনজিটিভ ভাৰ্ব মানে তোমালোকে বুজি পাইছা ন, সকৰ্মক ক্ৰিয়া। সকৰ্মক ক্ৰিয়াৰহে পেছিভ ভইচ কৰিব পাৰি। গতিকে আমি এই ট্ৰেনজিটিভ ভাৰ্বটো কোন টেন্সত আছে, প্ৰেজেণ্ট টেন্সত আছে নে, পাষ্ট টেন্সত আছে নে ফিউচাৰ টেন্সত আছে, আমি ভাল ধৰণে জানিব লাগিব। গতিকে আমি জানিলোঁ যে এই ট্ৰেনজিটিভ ভাৰ্বটো পাষ্ট টেন্সত আছে। তাৰপিছত এতিয়া আমি জানো যে এক্টিভ ভইচৰ ছাবজেক্টটো পেছিভ ভইচত অবজেক্ট হয় আৰু পেছিভ ভইচৰ অবজেক্টটো এক্টিভ ভইচত ছাবজেক্ট হয়। তেতিয়াহ'লে আমি বিশেষ প্ৰয়োজনীয় কথাটো হৈছে আমি অবজেক্ট উলিয়াই লোৱাটো। আমি এতিয়া অবজেক্ট কেনেকৈ উলিয়াম? আমি অবজেক্ট উলিয়াবলৈ হ'লে মানে এই ট্ৰেনজিটিভ ভাৰ্বটোক কি বুলি প্ৰশ্ন কৰিব লাগিব। এই ট্ৰেনজিটিভ ভাৰ্বটো চেণ্ড ফৰ মানে মাতি পঠাইছিল। আমি কি মাতি পঠাইছিল বুলি ক'লে আমি কোনো উত্তৰ পোৱা নাপাওঁ। কি মাতি পঠাইছিল বুলি ক'লে আমি কোনো উত্তৰ নাপাওঁ। গতিকে আমি ডাইৰেক্ট অবজেক্টটো আমি নাপাওঁ। আমি দ্বিতীয়তে আমি প্ৰথম কি বুলি আমি এই ট্ৰেনজিটিভ ভাৰ্বটোক কি বুলি প্ৰশ্ন কৰিবই লাগিব, তেতিয়াহে আমি অবজেক্টটো বিচাৰি পাম। কি বুলি প্ৰশ্ন কৰিলে আমি যিটো উত্তৰ পাম সেইটো হৈছে ডাইৰেক্ট অবজেক্ট। ডাইৰেক্ট অবজেক্ট। আৰু আমি কি বুলি কাক কি মাতি পঠাইছিল বুলি ক'লে আমি উত্তৰ নাপাওঁ। গতিকে আমি ডাইৰেক্ট অবজেক্টটো ইয়াত বিচাৰি পোৱা নাই। আমি দ্বিতীয় কামটো হৈছে, দ্বিতীয়তে আমি কাক বুলি প্ৰশ্ন কৰিব লাগিব। এই ট্ৰেনজিটিভ ভাৰ্বটোক কাক মাতি পঠাইছিল? তেতিয়াহ'লে দ্য কাউণ্টি ইন্সপেক্টৰ। কাউণ্টি ইন্সপেক্টৰক, আঞ্চলিক পৰিদৰ্শকজনক মাতি পঠিয়াইছিল। তেতিয়াহ'লে আমি এইটো কাক বুলি প্ৰশ্ন কৰিলে আমি যিটো উত্তৰ পাওঁ সেইটো ইনডাইৰেক্ট অবজেক্ট। ইনডাইৰেক্ট অবজেক্ট। ইনডাইৰেক্ট অবজেক্ট। OBJECT অবজেক্ট। এতিয়া আমি গম পালোঁ যে এক্টিভ ভইচৰ যিটো ছাবজেক্ট সেইটো পেছিভ ভইচত অবজেক্ট হয় আৰু পেছিভ ভইচৰ যিটো অবজেক্ট সেইটো আমাৰ ছাবজেক্ট হয়। এইখিনিলৈকে আমাৰ চিনাকি পৰ্বহে হৈছে। কিন্তু এতিয়া আমি পেছিভ ভইচলৈ এতিয়াহে ভৰি দিম। পেছিভ ভইচৰ ঘৰত এতিয়াহে আমি ভৰি দিম। তেতিয়া আমি কি কৰিব লাগিব? আমি গম পালোঁ যে এইটো অবজেক্ট। তেতিয়াহ'লে আমি কৈছোঁৱে নহয় অবজেক্টটো ছাবজেক্ট হ'ব। তেতিয়াহ'লে আমি লিখিম পেছিভ ভইচ, PASSIVE, পেছিভ ভইচ, VOICE। তেতিয়া কি এই অবজেক্টটো ছাবজেক্ট হ'ব বুলি কৈছোঁ না, আমি এই অবজেক্টটো ছাবজেক্টৰ ঘৰত লিখিলোঁ। দ্য কাউণ্টি, COUNTY, কাউণ্টি ইন্সপেক্টৰ, দ্য কাউণ্টি ইন্সপেক্টৰ। তাৰপাছত আমি অবজেক্টটো ছাবজেক্ট কৰিলোঁ। ইয়াৰ পাছত আমাৰ কি নিয়ম আছে? বি ভাৰ্বৰ ফৰ্ম এটা ইয়াত বহিব। বেলেগ এখন বহি লৈ লওঁ আমি। তোমালোকৰ সুবিধাৰ্থে মই বেলেগ এখন বহি লৈ লৈছোঁ।
আমি বাক্যটো ইয়াতে লিখি লৈছোঁ। Margie's mother, M-O-T-H-E-R, Margie's mother sent for the county inspector, C-O-U-N-T-Y, county inspector, I-N-S-P-E-C-T-O-R, county inspector. এতিয়া আমি PV বুলিয়ে লিখি দিছোঁ, পেচিভ ভইচ। আমি এইটো আমি পালোঁ, এইটো অবজেক্টটো ছাবজেক্ট হয়, গতিকে আমি ছাবজেক্টৰ ঘৰত লিখিলোঁ। বাক্যৰ আৰম্ভণিতে আমি লিখিম দ্য কাউণ্টি, CONTY, কাউণ্টি ইন্সপেক্টৰ, আঞ্চলিক পৰিদৰ্শক, দ্য কাউণ্টি ইন্সপেক্টৰ, PECTER, কাউণ্টি ইন্সপেক্টৰ। আমি যে ক'লোঁ ইয়াৰ পাছতে এইটো হৈছে আমাৰ ছাবজেক্টৰ ঘৰত বহিছে। এই ছাবজেক্টটোৰ পাৰ্চন নাম্বাৰ আৰু এই ট্ৰেন্সিটিভ ভাৰ্বটোৰ টেন্স অনুসৰি এই ছাবজেক্টটোৰ পাৰ্চন নাম্বাৰ আৰু এই ট্ৰেন্সিটিভ ভাৰ্বটোৰ টেন্স অনুসৰি যে ই কি টেন্সত আছে, পাষ্ট টেন্সত আছে। আমাৰ বি ভাৰ্বৰ ফৰ্ম আমাৰ 5টা আছে। প্ৰেজেন্ট টেন্সত কি? PRESENT, প্ৰেজেন্ট টেন্সত আছে am, is, are, আৰু পাষ্ট টেন্সত আছে PAST, পাষ্ট টেন্সত আছে was, were, এইবোৰ কমা দিব লাগিব, were, was, were। এতিয়া আমি এই ছাবজেক্টটোৰ পাৰ্চন নাম্বাৰ, এতিয়া আমাৰ এইটো পাৰ্চন হিচাপে থাৰ্ড পাৰ্চন, নাম্বাৰ হিচাপে কি হ'ব? ছিংগুলাৰ নাম্বাৰ। আৰু পাৰ্চন হিচাপে থাৰ্ড পাৰ্চন ছিংগুলাৰ আৰু নাম্বাৰ হিচাপে থাৰ্ড পাৰ্চন, নাম্বাৰ হিচাপে ছিংগুলাৰ নাম্বাৰ, একবচন। এটাক বুজাইছে, এজনক বুজাইছে, সেইকাৰণে একবচন। আৰু এতিয়া আমাৰ কি হৈছে, এই বি ভাৰ্বৰ ফৰ্মটো এনেই নাহে, এই 5টাৰ ভিতৰত যিকোনো এটাহে আহিব, সেইটো হৈছে ইয়াৰ পাৰ্চন আৰু নাম্বাৰ আৰু এই ট্ৰেন্সিটিভ ভাৰ্বটোৰ টেন্স অনুসৰিহে আহিব। এতিয়া আমি যে এটাক বুজাইছে একবচন, তেতিয়াহ'লে আমি কি হ'ব, আমি কনজুগেশ্যন কৰিছিলোঁ নহয়, ধাতুৰ ৰূপ। কনজুগেশ্যন কৰোঁতে আমি কি পাওঁ? হি, চিজ, ইট ইজ, দেয়াৰ, সেইবোৰ আমি পাইছিলোঁ। গতিকে আমি এইটো পাষ্ট টেন্সত আছে, গতিকে একবচন হ'লে ৱাজ হ'ব, ৱাজ। দ্য কাউণ্টি ইন্সপেক্টৰ ৱাজ। তাৰপিছত কি হ'ব? তাৰপিছত এই আমাৰ ট্ৰেন্সিটিভ ভাৰ্বটো যিটো ফৰ্ম, সেইটো পাষ্ট পাৰ্টিচিপলত লিখিব লাগিব। পাষ্ট, PAST, পাষ্ট, পাৰ্টি, PARTI, পাৰ্টিচিপল, CIPLE, পাষ্ট পাৰ্টিচিপল ফৰ্মত লিখিব লাগিব। তেতিয়াহ'লে চেণ্ট, SEND, প্ৰেজেন্ট টেন্সৰ ফৰ্মটো হৈছে কি? প্ৰেজেন্ট টেন্সৰ ফৰ্ম চেণ্ট, SEND, চেণ্ট। পাষ্ট টেন্স বা পাষ্ট পাৰ্টিচিপল ফৰ্ম চেণ্টে, SENT, চেণ্ট।
চেণ্ড ফৰটো লাগিব আমাৰ চেণ্ড ফৰ। তাৰপিছত আমি ইমানখিনিলৈকে কৰিলোঁ। কৰি পেলাই এতিয়া আমাৰ এইটো ছাবজেক্টটোৰ ঘৰত আছে নহয়, মেগীজ মাৰ্ডাৰ। মেগীজ মাৰ্ডাৰ। এতিয়া আমি ইয়াক অবজেক্ট কৰিব লাগিব নহয়। অবজেক্ট কৰিবলৈ হ'লে কি কৰিব লাগিব? যে এই অবজেক্টটোৰ আগত প্ৰিপজিশ্যন এটা বহুৱাব লাগিব, যাৰ অৰ্থ দ্বাৰা হয়। যেনে মেগীৰ মাকৰ দ্বাৰা, যাৰ অৰ্থটো দ্বাৰা হয়। গতিকে আমি কি কৰিব লাগিব? আমাৰ কেইবাটাও আছে। এই ইন বহে, বাই বহে, এড বহে আৰু উইথ বহে। আমি অৰ্থ অনুসৰি তেতিয়াহ'লে আমি কি কৰিম? বাইটো দিম। বাই মেগীজ মাৰ্ডাৰ। মাৰ্গিজ মাৰ্গিজ মাৰ্ডাৰ। মাৰ্ডাৰ। এইটো আমাৰ কমপ্লিট হ'ব। ইয়াৰ অৰ্থটো হৈছে কি? মাৰ্গীৰ মাকৰ দ্বাৰা আঞ্চলিক পৰিদৰ্শকজনক মাতি পঠোৱা হৈছিল। মেগীৰ মাকৰ দ্বাৰা আঞ্চলিক পৰিদৰ্শকজনক মাতি পঠোৱা হৈছিল। এতিয়া আমি আন এটা বাক্য লওঁচোন, যে আকৌ মাৰ্গিজ মাৰ্ডাৰ বুলি দিওঁ। মাৰ্গিজ MOTHER, মাৰ্গিজ মাৰ্ডাৰ sent sent a letter sent a letter to the county inspector. County inspector. PECTOR. এতিয়া এই এক্টিভ ভইচৰ চেণ্টেন্সটো আমি পেচিভ ভইচলৈ নিব লাগে। এতিয়া আমি কৰি চাওঁ। PV পেচিভ ভইচ। একেটা নিয়মে প্ৰথম আমি এই ট্ৰেনজিটিভ ভাৰ্বটোক, এইটো ট্ৰেনজিটিভ ভাৰ্ব সকৰ্মক্ৰিয়া, যিহেতু ইয়াৰ কৰ্ম আছে। ট্ৰেনজিটিভ ভাৰ্বটোক আমি কি বুলি আমি প্ৰশ্ন কৰিবই লাগিব। কি পঠিয়াইছিল? এখন চিঠি পঠিয়াইছিল। প্ৰথমতে আমি কি বুলি প্ৰশ্ন কৰিবই লাগিব। কি পঠিয়াইছিল? এখন চিঠি পঠিয়াইছিল। তেতিয়াহ'লে কি বুলি প্ৰশ্ন কৰিলে যিটো উত্তৰ পোৱা যাব সেইটো হৈছে ডাইৰেক্ট অবজেক্ট। এইটো আমাৰ ডাইৰেক্ট অবজেক্ট। এইটো আমি ডাইৰেক্ট অবজেক্ট। তাৰপিছত আমি কাক পঠিয়াইছিল বুলি ক'লে আমি কোনো উত্তৰ নাপাওঁ। গতিকে আমি এটা অবজেক্ট পাইছোঁ, সেইটো হৈছে ডাইৰেক্ট অবজেক্ট। আমি অবজেক্টটো বিচাৰি পালোঁ। এ লেটাৰ, তাৰপিছত আমাৰ বিভাগৰ ফৰ্ম আমি জানিলোঁ। এইটো হৈছে পাৰ্চন হিচাপে ফাৰ্ষ্ট পাৰ্চন নহ'ব, এই থাৰ্ড পাৰ্চন হ'ব। থাৰ্ড পাৰ্চন ই হৈছে ছিংগুলাৰ নাম্বাৰ। আৰু এই ট্ৰেনজিটিভ ভাৰ্বটো হৈছে পাষ্ট টেন্সত আছে। তেতিয়াহ'লে আমি ছিংগুলাৰ কি হ'ব লাগিব? আমি কনজুগেশ্যন পাইছোঁ নহয়, ধাতুৰ ৰূপ এটাক বুজালে 100 বচন। এতিয়া আমাৰ এইখিনি
এইটো একবচনত ব্যৱহাৰ হয়, এইটো একবচনত ব্যৱহাৰ হয়, এইটো বহুবচনত ব্যৱহাৰ হয় প্ৰেজেন্ট টেন্সৰ। এইটো একবচনত ব্যৱহাৰ হয়, এইটো বহুবচনত ব্যৱহাৰ হয় পাষ্ট টেন্সত। তেতিয়াহ'লে আমি একবচনত এইটো দিব লাগিব, পাষ্ট টেন্স আছে যিহেতু আমাৰ ট্ৰেনজিটিভ ভাৰ্বটো পাষ্ট টেন্স আছে, তেতিয়াহ'লে ৱাজটো দিব লাগিব, ৱাজ। তাৰপিছত একেটা নিয়মে চেণ্ট, এইটো পাষ্ট পাৰ্টিচিপল ফৰ্ম, চেণ্ট, SENT, চেণ্ট। A letter was sent to the county inspector. এখন আমি লিখি দিব লাগিব, A letter was sent to the county inspector. County, COUNTRY, county inspector. Inspect, PECTOR. Ask the county inspector by Margie mother. এইটো এছ থাকি গৈছে দেই, Margie's mother. By Margie's mother, MARGIE', Margie's mother, MOTHER, ফুল ষ্টপ। সকল এইখিনিতে তোমালোকে আৰু এটা কথা মন কৰা যে যদি ছাবজেক্টটো বা অবজেক্টটো পাৰ্চনেল প্ৰনাউন হয়, তেতিয়াহ'লে এই প্ৰনাউনবোৰো চেঞ্জ হ'ব। যদি ছাবজেক্টটো বা অবজেক্টটো পাৰ্চনেল প্ৰনাউন হয়, তেতিয়াহ'লে এই প্ৰনাউনবোৰো চেঞ্জ হ'ব। যদি তোমাক মই লিখি দিছোঁ, এইটো ৰুলিং নাপাৰিলে নহ'ব। যদি ছাবজেক্ট, SUBJECT, ছাবজেক্টটো বা অবজেক্টটো, OBJECT, অবজেক্টটো পাৰ্চনেল প্ৰনাউন হয়, PRSONL, পাৰ্চনেল প্ৰনাউন হয়, তেতিয়াহ'লে এই প্ৰনাউনবোৰো চেঞ্জ হ'ব। তেতিয়াহ'লে এই প্ৰনাউনবোৰো, প্ৰনাউনবোৰো চেঞ্জ হ'ব। যথা মানে উদাহৰণ, subject, 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 object, আকৌ subjectটো object হ'ব, objectটো subject হ'ব, গতিকে আকৌ subject, SUBJECT, subject. I হ'লে এইটো এক্টিভ ভইচত I হ'লে মানে পেচিভ ভইচত মি হ'ব। আকৌ পেচিভ ভইচত যদি মি হয়, এক্টিভ ভইচত আকৌ I হ'ব। যে তোমালোকক বুজিবৰ কাৰণেহে মই এনেকৈ লিখি দিছোঁ। উই হ'লে এক্টিভ ভইচত যদি ছাবজেক্টটো উই হয়, উই প্ৰনাউনটো থাকে, তেতিয়াহ'লে পেচিভ ভইচত কি হ'ব? আছ হ'ব। আছ। আকৌ পেচিভ ভইচত যদি আছ থাকে, পেচিভ ভইচত যদি আছ থাকে, তেতিয়াহ'লে আকৌ এক্টিভ ভইচত আকৌ উই হ'ব, উই।
ইউ হ'লে ইউএ, ইউ হ'লে ইউ, ইউ, চি হ'লে হাৰ, আকৌ চি হ'ব, সি হ'লে হিম হ'ব, হিম, আকৌ সিয়ে হ'ব, দে হ'লে ডেম হ'ব, ডেম, টিএমচি এম, ডেম, আকৌ ডে হ'ব, ডে, ডে হ'ব। কেতিয়াবা কেতিয়াবা চেণ্টেন্সবোৰত দুটা অবজেক্ট থাকে, তেতিয়া আমি পেচিভ ভইচ কৰিবলৈ অকণমান নিয়মটো সলনি কৰিব লাগিব। কেতিয়াবা চেণ্টেন্সবোৰত দুটা অবজেক্ট থাকে, অবজেক্ট থাকিলে আমি পেচিভ ভইচ কৰোঁতে অকণমান নিয়মটো সলনি কৰিব লাগিব। উদাহৰণ এটা দিছোঁ, হি গেভ, gave, he gave me a book, B-double-O-K, he gave me a book. এতিয়া আমি পেচিভ ভইচ কৰিবলৈ PVটো লিখি দিছোঁ। আমি আগতে জানিছিলোঁৱেই নহয় যে এই ট্ৰেন্সিটিভ ভাৰ্বটোক আমি কি দিছিল, মানে বোলে এখন কিতাপ দিছিল, এইটো ডাইৰেক্ট অবজেক্ট পালোঁ, এইটো ডাইৰেক্ট অবজেক্ট। তাৰপিছত কাক দিছিল, বোলে মোক দিছিল, এইটো ইনডাইৰেক্ট অবজেক্ট পালোঁ, ইনডাইৰেক্ট অবজেক্ট। এতিয়া এইখিনি আমি বুজি ধৰা পেলালোঁ যে এইটো ডাইৰেক্ট অবজেক্ট, এইটো ইনডাইৰেক্ট অবজেক্ট। এই ট্ৰেন্সিটিভ ভাৰ্বটোক কি দিছিল বুলি কৈছিলোঁ, এখন কিতাপ দিছিল। তাৰপিছত দ্বিতীয়বাৰ আমি সুধিব লাগিব যে কাক দিছিল, বোলে মোক দিছিল, উত্তৰটো এইটো। কাক দিছিল বুলি ক'লে যিটো উত্তৰ পোৱা যায় সেইটো ইনডাইৰেক্ট অবজেক্ট। এতিয়া আমি এই দুটা অবজেক্টৰ যিকোনো এটা আমি ছাবজেক্টৰ ঘৰত বহুৱাব পাৰোঁ। প্ৰথমতে আমি মিটোকে আনিলোঁ বা এই বুকটোকে আনিলোঁ। ঠিক আছে, আমি এই বুকটোকে আনিলোঁ, এই বুক, তাৰপিছত আমি যে শিকি থৈছিলোঁ বিভাগৰ 5টা ফৰ্ম, এইটো এতিয়া পাৰ্চন হিচাপে কি, থাৰ্ড পাৰ্চন, নাম্বাৰ হিচাপে কি, এইটো ছিংগুলাৰ নাম্বাৰ। আৰু আমাৰ এইটো ট্ৰেন্সিটিভ ভাৰ্বটো পাষ্ট টেন্সত আছে। ছিংগুলাৰ নাম্বাৰ হ'লে মানে পাষ্ট টেন্সত হ'লে ৱাজ হ'ব, ৱাজ। তাৰপিছত আমাৰ বিভাগৰ পাছতে এই যিটো প্ৰিন্সিপাল ভাৰ্ব বুলি কয় দেই, এইটো প্ৰিন্সিপাল ভাৰ্ব বুলিও কয়, PRINCIPAL, প্ৰিন্সিপাল ভাৰ্ব, এইটো প্ৰিন্সিপাল ভাৰ্ব বুলিও কয়। তেতিয়াহ'লে এইটো আমি পাষ্ট পাৰ্টিচিপলৈ লৈ যাম, গিভ, গেভ, গিভেন, GIVEN, গিভেন। তাৰপিছত ইয়াৰ পাছতে আমি এই মিটো বহুৱাই দিব লাগিব, এইটোক আমি ৰিটেইন অবজেক্ট বুলি কয়, ৰিটেইন, RETAINED, ৰিটেইন অবজেক্ট, OBJECT, এইটো ৰিটেইন অবজেক্ট বুলি কয়। আমি ইয়াৰ পাছতে বহুৱাই দিলোঁ। তাৰপিছত বাই প্ৰিপ'জিশ্যন, দ্বাৰা, বাই মানে দ্বাৰা নহয় জানো, গতিকে বাই হিম, ঠিক আছে, বাই হিম, ফুল ষ্টপ। এতিয়া আমাৰ কি হ'ব, তেওঁৰ দ্বাৰা, গিভেন মিটো থাকি গ'ল নহয়, তেওঁৰ দ্বাৰা মোক এখন কিতাপ দিয়া হৈছে, এইটো থাকি গৈছে দেই।
givenly to say this. Past participle পাছতে written object বহুৱাব লাগে এই written object এইটো written object এই past participle পাছতে written object বহুৱাব লাগে এতিয়া আমাৰ কি হ'ব তেওঁৰ দ্বাৰা মোক এখন কিতাপ দিয়া হৈছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া বিভিন্ন টেন্স সমূহত থকা তলৰ বিভিন্ন ঠিক আছে বিভিন্ন টেন্স সমূহ কেনেকৈ বিভিন্ন টেন্স সমূহত থকা এক্টিভ ভইচৰ বাক্যবিলাক কেনেকৈ পেছিভ ভইচ কৰিব পাৰি আমি মন কৰোঁ বিভিন্ন টেন্সসমূহত থকা এক্টিভ ভইচৰ বাক্যবিলাক কেনেকৈ পেছিভ ভইচ কৰিব পাৰি সেই কথা আমি মন কৰোঁ প্ৰথমে আমি প্ৰেজেণ্ট PRESENT প্ৰেজেণ্ট ইনডেফিনিট INDE FINIT প্ৰেজেণ্ট ইনডেফিনিট বা simple 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 present PRESENT simple present tense TENS simple present tense আমি active voice to AV লিখিছো active voice প্ৰথমতে লিখিছো যে I like I like mangoes I like mangoes GOES passive হ'ব PV এটা আমাৰ অবজেক্ট mangoes আৰু mangoes 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 এটা আমাৰ plural form is আছে যেহেতু তেতিয়াহ'লে এইটো আমাৰ প্ৰেজেন্ট টেন্সত আছে তেতিয়াহ'লে কি হ'ব are হ'ব are mangoes are like এইটো past participle ফৰ্মলৈ গুচি যাব like by দ্বাৰা মোৰ দ্বাৰা full stop এতিয়া she likes LIKES she likes milk MILK she likes milk তাই গাখীৰ ভাল পায় এইটো আমি কৰিম AV active voice এটা আমাৰ আমি এইটো অবজেক্ট অবজেক্টটো আমি সাবজেক্ট কৰিছো মিল্ক MILK মিল্ক এইটো আমাৰ আনকাউন্টেবল নাউন গতিকে আনকাউন্টেবল নাউনটো ভাবটো সদায় ইজ হ'ব যেহেতু এইটো আমাৰ প্ৰেজেন্ট টেন্সত আছেই ইজ হ'ব আনকাউন্টেবলৰ নাউন তোমালোকে মনত ৰাখিবা আনকাউন্টেবল নাউনৰ ভাবটো সদায় ইজ হয় মিল্ক ইজ তাৰপিছত এইটো পাষ্ট পাৰ্টিচিপল লৈ গুচি গ'লো LIKED লাইক তাৰপিছত দ্বাৰা by her এইটো present continuous tense হতে বা আমি কৰি চাম present continuous tense PRESENT
present continuous, CONTINOUS, present continuous tense, TENS, present continuous tense. Rohim is reading. AV, Rohim is reading, reading a book. ৰহিমে এখন কিতাপ পঢ়ি আছে। ফুল ষ্টপ। এতিয়া আমি পিভিলে নিলো পেচিভ ভইচ। এই বুকটো আমাৰ অবজেক্ট। আমি ইমানখিনি বুজিলো। এতিয়া আমি ঘূৰাই আমি নকওঁ, ডাইৰেক্ট আমি অবজেক্ট বুলি আমি লিখি দিলো আৰু এ বুক ইজ, এইটো যিহেতু সিঙ্গুলাৰ নাম্বাৰ, এইটো ছাবজেক্টত বহিছে, এইটো সিঙ্গুলাৰ নাম্বাৰ, আৰু আমাৰ ভাৰ্বটো এইটো ইজ, অকল ভাৰ্ব এইটোৱে নহয়, এইটোও লগতে হ'ব। এ বুক ইজ বিং হ'ব। আমাৰ প্ৰিন্সিপাল ভাৰ্বটো লগত ING আছে, গতিকে আমি বিটোৰ লগতহে INGটো লগাম। এইটো যিহেতু পাষ্ট পাৰ্টিচিপল লৈ যাব লাগিব। এ বুক ইজ বিং হ'ব, BING। এ বুক ইজ বিং, এইটো পাষ্ট পাৰ্টিচিপলত লিখিব লাগিব। ৰিডে আৰু বিং ৰিড, ৰিড বাই ৰহিম। মানুহৰ নামটো সলনি নহয়, মানুহৰ নাম নামেই ভাগি থাকিব। এ বুক ইজ বিং ৰিড বাই ৰহিম, মানুহৰ নামৰ প্ৰথমটো কেপিটেল লেটাৰ ৰহিম, ফুল ষ্টপ। আমি এতিয়া প্ৰেজেন্ট ইনডেফিনিট, প্ৰেজেন্ট কন্টিনিউয়াছ, প্ৰেজেন্ট পাৰফেক্টত লিখিম। এতিয়া প্ৰেজেন্ট পাৰফেক্ট, PRESENT, পাৰফেক্ট, PERFECT, প্ৰেজেন্ট পাৰফেক্ট টেন্স, TENS, present perfect tense. I have read the book, মই কিতাপখন পঢ়িলো। I have read the book. I have read the book, BWK, book, full stop. এতিয়া আমি PV লিখিলো। PV মানে বুজিছে নহয়, PV, the book, BWK, the book, তাৰপিছত had been, the book is the book has হ'ব, the book has been, the book has been read by me, the book has been read by me, এইটো আমি পাষ্ট পাৰ্টিচিপল লৈ যাম। read by me। তাৰপিছত আকৌ এটা লওঁ, the child, CHILD, the child has broken the glass, the child has broken, the child has broken the glass, 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 শিশুটোৱে গ্লাছটো ভাঙি পেলালে।
আকৌ আমি লিখিছোঁ AV the child CHILD the child has broken 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 the glass GLASS full stop এটা AV PV আমি PV কি লিখিম এটা অবজেক্ট the glass GLASS the glass has been to লাগিব আমাৰ the glass has been broken by the child the glass has been broken 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 by the child CHI by the child present perfect continuous tense হ'ব এবাৰ present perfect continuous tense আমি এতিয়া ল'ম present PRESENT perfect 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 present perfect continuous tense CONTINOUS continuous tense TENS present perfect continuous tense Rina has been reading a novel since the morning আমি সেই Rina AV Rina has been reading a novel since the morning SINC since the morning MORNING since the morning full stop PV no forms FORM no form ইয়াৰ কোনো নিয়ম নীতি নাই ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো আজি অলপ দীঘলীয়া হৈছে সেইকাৰণে ইমানতে আমি আজিলৈ সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ল'বা ভালে থকা তোমালোক সকলোলৈকে শুভকামনা জনাই ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ